নলবাৰীৰ ইতিহাসত নোহোৱা প্ৰতিবাদ চলিল ৰাষ্ট্ৰীয় ঘাইপথত। মিণ্টু বৰ্মনৰ পৰিয়ালক 50 লাখ ক্ষতিপূৰণৰ দাবী। নলবাৰীৰ ইতিহাসত নঘটা 6 ঘণ্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ চলিল আজি। দীৰ্ঘদিনীয়া শুভৰ বহিঃপ্ৰকাশ ঘটিল 27 নং ৰাষ্ট্ৰীয় ঘাইপথ নলবাৰী। প্ৰতিবাদৰ আৰম্ভণি সোণামতি চক। যোৱা 2 বছৰৰো অধিক সময় ভূটানৰ পৰা নামি অহা বৃহৎ হাতীৰ জাক এটাই নলবাৰীৰ উত্তৰ অঞ্চলত সন্ত্ৰাস চলাই সৰ্বসাধাৰণ নাগৰিকৰ জীৱন বিপদাপন্ন কৰি তুলিছিল। আনকি শেহতীয়াকৈ বৃহৎ হাতীৰ জাকটোৱে পৃথকে বৃহত্তৰ অঞ্চলটোৰ কৃষকৰ কৃষিপথাৰ খাই বিনষ্ট কৰাৰ সমান্তৰালকৈ বহু পৰিয়ালৰ গৃহ ভাঙি তছনছ কৰিছিল। ইয়াৰ সমান্তৰালকৈ কৃষকসকলে কৰা ৰবি শস্যৰ খেতি ধ্বংস কৰি পেলাইছিল। জিলাখনৰ কেন্দুকুচি, বৰখানাচান, পাইকাৰকুচি, কটৰা, খাটকটৰা, কটাহকুচি, সাগৰকুচি, খাটিকুচি, ভদ্ৰবংগল, নখাট, মাজুহিৰাল, হাহান, গোবিন্দপুৰ, বৰখোপা, কেশেৰুৱা, গড়ভিতৰ, ভেৰভেৰিকে ধৰি বহুসংখ্যক গাঁৱত হাতীৰ জাকটোৱে পৃথকে সন্ত্ৰাস চলাই নিদ্ৰাহৰণ কৰি আহিছিল। অৱশ্যে 3 দিন পূৰ্বে হাতীৰ জাক এটাই ভদ্ৰবংগল গাঁৱত 2 মহিলা আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰাৰ পিছত বৰখোপাৰ 2টা পৰিয়ালত আক্ৰমণ চলাইছিল যদিও কোনোমতে প্ৰাণ ৰক্ষা পৰিছিল পৰিয়ালৰ 2টা সদস্যসকলৰ। তাৰ পিছতে উক্ত নিশাই গোবিন্দপুৰত গৌতম বৰ্মনৰ গৃহত মাজনিশা আক্ৰমণ চলাই হাতীৰ জাকটোৱে। হাতীৰ আক্ৰমণৰ পৰা দৌৰি পলাবলৈ পৰিয়ালটোৱে চেষ্টা চলাই যদিও গৌতম বৰ্মনৰ বৰপুত্ৰ মিণ্টু বৰ্মনক হাতীৰ জাকটোৱে গছকি নৃশংসভাৱে আক্ৰমণ চলায়। স্থানীয় ৰাইজে লগে 23 বছৰীয়া মিণ্টু বৰ্মনক নলবাৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায় যদিও পৰহি দিনৰ ভাগত অতি সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। পিছত যোৱা নিশা চিকিৎসাধীন অৱস্থাতে যুৱকজনৰ মৃত্যু ঘটে। মিণ্টু বৰ্মনৰ মৃত্যুক লৈ সমগ্ৰ অঞ্চলটোতে চেপা উত্তেজনাই বিৰাজ কৰিছে। বৃহত্তৰ অঞ্চলটোৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহে 27 নং ৰাষ্ট্ৰীয় ঘাইপথ সোণামতি চকলৈ। বন বিভাগে ইচ্ছাকৃতভাৱে হাতীৰ জৰিয়তে মিণ্টু বৰ্মনক হত্যা কৰাৰ ব্যৱস্থা কৰাৰ অভিযোগ আনি সোণামতি চকত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। যোৱাকালি যি মিণ্টু বৰ্মনৰ মৃত্যু হৈছিল আৰু এই মিণ্টু বৰ্মনৰ মৃত্যুত তেওঁৰ আত্মাৰ চিৰশান্তি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু আজি প্ৰতিবাদ হৈছে নলবাৰী জিলাৰ এই উত্তৰ পাৰত দীৰ্ঘদিন ধৰি বন্য হস্তীৰ যি তাণ্ডৱ, এই তাণ্ডৱত আজি সৰ্বসাধাৰণ ৰাইজ বিভিন্ন ধৰণৰ ক্ষতিগ্ৰস্ত হৈছে। শাৰীৰিকভাৱে আক্ৰমণৰ বলি হৈছে। বিভিন্ন কৃষিভূমি ইতিমধ্যে এই বন্য হস্তীয়ে তাণ্ডৱ চলাই নষ্ট কৰিছে। এই প্ৰতিবাদৰ সময়ছোৱাত পথছোৱাৰে যোৱা মন্ত্ৰী বিমল বৰা ৰোষত পৰে প্ৰতিবাদকাৰী ৰাইজৰ। প্ৰতিবাদকাৰীসকলে বহু সময় ধৰি আবদ্ধ কৰি ৰাখে মন্ত্ৰী বিমল বৰা সহিতে কনভয়। মন্ত্ৰী বিমল বৰা কোনো আশ্বাসক গুৰুত্ব নিদিলে প্ৰতিবাদকাৰী জনতাই। মই কথাও পাতিছোঁ আৰু ইয়াৰে কেইবাজনো ব্যক্তিয়ে তেখেতৰ লগত ইতিমধ্যে কথাও পাতিছে। তেখেত বাহিৰত থকাৰ কাৰণে আজি আহিব পৰা নাই। তেখেত কাইলৈ আহিব, আহি ৰাইজৰ লগত মিলিত হৈ গোটেই কথাখিনি সমাধানৰ সূত্ৰ নিৰ্ণয় কৰিব। আশ্বাসক মানে কি আৰু তেখেত এতিয়া ইয়াতে নাই, অহা কাইলৈ তেখেত আহিব, আহি ৰাইজৰ লগত আলোচনাত মিলিত হ'ব। আৰু আমাৰ চৰকাৰীভাৱে এনেকুৱা ধৰণে বন্যপ্ৰাণী আক্ৰমণত যি আঘাতপ্ৰাপ্ত হয় বা মৃত্যুবৰণ কৰে তেখেতসকলক কিছু সাহাৰ্য দিয়াৰ ব্যৱস্থা আছে, সেইখিনিতো হ'বই। কিন্তু ডাঙৰ কথা হ'ল যে কোনো মানৱ জীৱন যাতে এনেধৰণে অকালত মৃত্যুবৰণ কৰিব লগা নহয়, সেইটো আমাৰ আটাইতকৈ ডাঙৰ ইছ্যু এতিয়া। প্ৰতিবাদকাৰী জনতাৰ ৰুদ্ৰ ৰূপ দেখি নিশ্চুপ হৈ থাকিবলগীয়া হ'ল নলবাৰী প্ৰশাসন। পৰৱৰ্তী সময়ত নলবাৰী জিলায়ুক্ত বৰ্ণালী ডেকা, জিলা আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাস ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিব বিচাৰে যদিও সম্ভৱ নহ'ল। প্ৰতিবাদকাৰীসকলৰ দাবী মানি নোলোৱা পৰ্যন্ত এই প্ৰতিবাদ অব্যাহত থাকিল। যোৱা পৰহি যি মিণ্টু বৰ্মন এজন ল'ৰা যি আজি মৃত্যু কৰিছে হাতী বান্দৰ সংঘাত হৈ, গতিকে আজিলৈকে কিন্তু প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। সম্পূৰ্ণৰূপে বন বিভাগ ব্যৰ্থ হৈছে। গতিকে আজি এই নলবাৰী ৰাইজে ইয়াত প্ৰতিবাদ কৰিছে, ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে। কিন্তু এতিয়ালৈকে প্ৰশাসনে বা চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। কাৰণ এই মানুহখিনিয়ে আজি 4-5 ঘণ্টা ধৰি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। ইয়াত DC মহোদয় আছে, SP মহোদয় আছে, কিন্তু তেখেতসকলে কিন্তু এতিয়া আশ্বস্ত কৰিব পৰা নাই। গতিকে মই বন বিভাগক অনুৰোধ জনাইছোঁ তেখেতসকলে এই অনুষ্ঠান পৰিদৰ্শন কৰক আৰু পৰিদৰ্শন কৰি যি তেওঁলোকৰ প্ৰাপ্তি আছে, যি তেওঁলোকৰ দাবী আছে, সেই দাবী হ'ল মানুহৰ কাৰণে মই অনুৰোধ জনাইছোঁ। অৱশেষত মিণ্টু বৰ্মনৰ মৃতদেহ আহি সোণামতি চক পোৱাৰ পিছতে প্ৰতিবাদকাৰীসকল আৰু অধিক উত্তেজিত হৈ পৰে। প্ৰতিবাদকাৰী ৰাইজে এইবাৰ মৃতদেহ লৈ সোণামতি চকৰ পৰা পাইকাৰকুচিলৈ প্ৰতিবাদী মিছিল উলিয়াই ন্যায় বিচাৰে। দিনৰ 11 বজাৰ পৰা সন্ধিয়া 5 বজা পৰ্যন্ত যুদ্ধংদেহীভাৱে প্ৰতিবাদ অব্যাহত ৰাখে প্ৰতিবাদকাৰী ৰাইজে। কেইবাদফীয়া দাবী লৈ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী প্ৰতিবাদস্থলীলৈ নহা পৰ্যন্ত এই প্ৰতিবাদ অব্যাহত ৰাখে। নিহত মিণ্টু বৰ্মনৰ পৰিয়ালক 50 লাখ টকাৰ ক্ষতিপূৰণ আদায় দিয়া, পৰিয়ালটোৰ এজন সদস্যক চৰকাৰী চাকৰিত মক্ৰল কৰা দাবী জনোৱাৰ লগতে হাতী মানুহৰ সংঘাত দূৰ কৰিবলৈ হাতী স্থায়ীভাৱে খেদাৰ পৰিয়ালসমূহক 50,000কৈ এককালীন সাহায্য আৰু গৃহ ভাঙি ক্ষতিগ্ৰস্ত কৰা পৰিয়ালসমূহক 1 লাখ টকাকৈ
ক্ষতিপূৰণ আদায় দিয়াৰ দাবীত অটল হৈ থাকে প্ৰতিবাদকাৰী ৰাইজ। লক্ষণীয়ভাৱে নলবাৰীৰ ইতিহাসত আজি 6 ঘণ্টা ধৰি 27 ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাখে দীৰ্ঘদিন ধৰি হাতীৰ সন্ত্ৰাসিত নলবাৰী উত্তৰ অঞ্চলৰ জনতাই। হাৰাশাস্তি কৰিছে, খেতি পথাৰ খাই তহলি কৰিছে, কিন্তু তথাপিও আমাৰ যি চৰকাৰ আছে আমি চৰকাৰৰ ওচৰত বাৰে বাৰে খৰচ দিছোঁ, মেমৰিয়েণ্ডাম দিছোঁ, আমি অনুৰোধ জনাইছোঁ যে হাতীকেইটা আঁতৰাই দিয়ক। তথাপিও তেখেতসকলৰ কোনো ধৰণৰ কাম কাম নাই। মাত্ৰ কি কৰিব, 2 বা 3জন ফৰেষ্ট গাৰ্ড একেলগে পঠাই দিয়ে, তেওঁলোকে 2 ফটকা মাৰি হাতীকেইটা যেতিয়া ৰাস্তাৰ পৰা আঁতৰি যায়, মানুহখিনিক কাষৰ অৱধি তেখেতসকলে গুচি যায়। কিন্তু আমি এই অঞ্চলত আহিলে ওৰে ৰাতি ৰাস্তাত জুই ধৰি হাতীৰ কাৰণে আমি অপেক্ষা কৰি থাকো। খেতি পথাৰ ধ্বংস কৰিছে, তাৰ অতি বিষয় কেইবা ঘৰৰ মানুহ ঘৰ দুৱাৰ ভাগি বিনষ্ট কৰিছে। আৰু আজি 3 দিন ধৰি গোবিন্দ বুলি এজন নিজে যুৱক, 23 বছৰীয়া যিজন সফল যুৱক দিনটো লগে হাতীয়ে ঘৰত আক্ৰমণ কৰাত তেখেতসকলে পৰিয়ালবৰ্গই ঘৰৰ পৰা ওলাই গৈছে। ওলাই যোৱাৰ লগে লগে নিজৰ ৰাস্তাতে হাতীয়ে তেওঁক পেলাই দি গছকি আজি যোৱাকালি ঘোষণা কৰিছে যে চিকিৎসকে তেওঁৰ মৃত্যু হৈছে। নলবাৰীৰ পৰা মুকুট চৌধুৰী, জ্যোতিষ্মান শৰ্মা আৰু দীপ্ত কুমাৰৰ ৰিপৰ্ট, অসম ভইচ।